মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নং 15 অৰ্থনীতি, ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম পাঠটিত সন্নিৱিষ্ট পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা। তোমালোক যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা যাতে পৰৱৰ্তী ভিডিঅ'সমূহ সহজতে পাই থাকিব পাৰা। তেন্তে ব'লা আজি আমি পাঠৰ লগত জড়িত প্ৰশ্নসমূহ আলোচনা কৰিম। এতিয়া আমি অনুশীলনী 1ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 1, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক, তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? উত্তৰত লিখিবা, তৰাজান গাঁৱৰ লোকসকলে খেতি, পশুপালন, মাছ ধৰা, ব্যৱসায় আদি কৰি জীৱন নিৰ্বাহ কৰে। প্ৰশ্ন খ, তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিয়া। উত্তৰত লিখিবা, কৃষি, শিক্ষকতা, ব্যৱসায় আদি হৈছে গাঁও বা চহৰৰ সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ। প্ৰশ্ন ক, তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্ততঃ 3টা অৰ্থনৈতিক কাৰ্য লিখা। উত্তৰত লিখিবা, কৃষি, চাকৰি আৰু ব্যৱসায় হৈছে মই আৰু মোৰ পৰিয়ালৰ লোক জড়িত থকা 3টা অৰ্থনৈতিক কাৰ্য। প্ৰশ্ন 2, অৰ্থনৈতিক কাৰ্য অনা অৰ্থনৈতিক কাৰ্যৰ মাজত থকা পাৰ্থক্য কি? প্ৰতিটো কাৰ্য উদাহৰণসহ ব্যাখ্যা কৰা। উত্তৰত লিখিবা, মানুহে নিজৰ জীৱন যাপনৰ বাবে যিবোৰ কাৰ্য সম্পাদন কৰি ধন বা অৰ্থ উপাৰ্জন কৰে সেইবোৰ কাৰ্যকে অৰ্থনৈতিক কাৰ্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে, এজন খেতিয়কে তেওঁৰ পথাৰত হোৱা ফচল বিক্ৰী কৰি টকা ঘটা কামটো এটা অৰ্থনৈতিক কাৰ্য। আনহাতে মানুহে নিজৰ কাম কেৱল নিজৰ সন্তুষ্টিৰ বাবে, জ্ঞান অৰ্জনৰ বাবে অথবা মৰম শ্ৰদ্ধা, দায়বদ্ধতা প্ৰকাশৰ বাবে কৰে, কিন্তু যাৰ বিনিময়ত কোনো ধন লাভ নকৰে, তেনে কাৰ্যসমূহকে অনা অৰ্থনৈতিক কাৰ্য বোলা হয়। উদাহৰণস্বৰূপে, বন্ধু-বান্ধৱীৰ লগত খেল-ধেমালি কৰা অথবা দুখীয়া লোকসকলক বিনামূলীয়াকৈ সহায় কৰা। প্ৰশ্ন 3, তোমালোকৰ নিজৰ এলেকাত প্ৰচলিত অনা অৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া। সেই কাৰ্যটো কিয় তুমি অনা অৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰিলা? সমাজৰ কল্যাণৰ হকে সেই কাৰ্যই কি অৰিহণা যোগাব? লিখা। উত্তৰত লিখিবা, নিজৰ এলেকাত প্ৰচলিত এটা অনা অৰ্থনৈতিক কাৰ্য হৈছে সমাজ সেৱা বা স্বেচ্ছামূলক কাম। এনে কাৰ্যটোক অনা অৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হৈছে কাৰণ ইয়াৰ পৰা কোনো প্ৰত্যক্ষ আৰ্থিক লাভ বা বিনিময় নহয়। সমাজৰ কল্যাণৰ হকে সেই কাৰ্যই মানুহৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলে, সামাজিক বান্ধোন শক্তিশালী কৰে আৰু সমাজখনক আগুৱাই নিয়াত সহায় কৰে। ঠিক আছে। অনুশীলনী 2ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 1, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক, অৰ্থনীতিৰ মূল খণ্ড কেইটা কি কি? উত্তৰত লিখিবা, অৰ্থনীতিৰ মূল খণ্ড 3টা, প্ৰাথমিক, গৌণ খণ্ড আৰু সেৱা খণ্ড। প্ৰশ্ন খ, প্ৰাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয়? উত্তৰত লিখিবা, কৃষি খণ্ড। গ, অৰ্থনৈতিক তৃতীয় খণ্ডটো কি? উত্তৰ হৈছে সেৱা খণ্ড। প্ৰশ্ন ঘ, বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি কি? উত্তৰ লিখিবা, যি ব্যৱস্থাত এজন মানুহে আন এজনৰ লগত প্ৰত্যক্ষভাৱে দ্ৰব্য আৰু সেৱাৰ আদান প্ৰদান কৰে তাকে বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি বোলে। প্ৰশ্ন ঙ, বৰ্তমানৰ বিনিময়ৰ মাধ্যম কি? মুদ্ৰা। প্ৰশ্ন 2, মুদ্ৰাৰ আৱিষ্কাৰে কেনেকৈ দ্ৰব্যৰ সামগ্ৰীৰ সাল সলনিৰ পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰা। উত্তৰত লিখিবা, মুদ্ৰাৰ আৱিষ্কাৰে দ্ৰব্য সামগ্ৰীৰ সাল সলনিৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন আনিলে। ইয়াৰ ফলত বিনিময় প্ৰথাৰ সৈতে জড়িত দ্বৈত কাকতলীয়া অভাৱৰ সমস্যা দূৰ কৰে। এতিয়া কোনোবাই নিজৰ সামগ্ৰী বিক্ৰী কৰি মুদ্ৰা অৰ্জন কৰিব পাৰে আৰু
সেই মুদ্ৰাৰে নিজৰ প্ৰয়োজন অনুসৰি যিকোনো স্থানৰ পৰা যিকোনো সামগ্ৰী কিনিব পাৰে। ই লেনদেন সহজ আৰু ক্ষীপ্ৰ আৰু সৰ্বজনীনভাৱে গ্ৰহণযোগ্য কৰি তুলিলে। ঠিক আছে। প্ৰশ্ন 3, প্ৰাথমিক, গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। উত্তৰত লিখিবা, এই তিনিটা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা অসমৰ চাহ উদ্যোগৰ উদাহৰণৰ সহায়ত বুজিব পাৰি। 1. প্ৰাথমিক খণ্ড। অসমৰ চাহ বাগিচাবোৰত চাহ গছৰ পাত উৎপাদন কৰা কামটো সেই খণ্ডৰ অন্তৰ্গত। দ্বিতীয়তে, গৌণ খণ্ড। এই কেঁচা চাহপাতখিনি চাহ প্ৰস্তুত কৰা উদ্যোগ আৰু ফেক্টৰীলৈ লৈ যোৱা হয়, য'ত ইয়াক শুকান চাহগুৰি বা পাতলৈ ৰূপান্তৰ কৰা হয়। সেই উৎপাদন কাৰ্য হৈছে গৌণ খণ্ডৰ অংশ। তৃতীয়তে, সেৱা খণ্ড। শেষত সেই প্ৰস্তুত কৰা চাহপাত বজাৰৰ বিপণীবোৰত বিক্ৰীৰ বাবে পৰিবহণ বা যোগাযোগৰ সেৱাৰ ব্যৱহাৰ কৰা হয়। এই পৰিবহণ বা বিক্ৰীৰ সেৱা খণ্ডই সামৰি লয়। এইদৰে কেঁচামাল উৎপাদনৰ পৰা সামগ্ৰী বিক্ৰী কৰালৈকে তিনিওটা খণ্ড ইটোৱে সিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰা পাঠৰ প্ৰশ্নসমূহ ইমানেই। পৰৱৰ্তী ভিডিঅ'সমূহত পুনৰ লগ পাম। ভিডিঅ'টো যদি তোমালোকৰ অকণমান অলপ উপকৃত হৈছে বুলি ভাবা, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোক আটাইলৈ বহুত বহুত ধন্যবাদ।